কৃষি বিজ্ঞান কেন্দ্ৰত নগাঁৱৰ নেনো ফাৰ্টিলাইজাৰৰ ড্ৰোনৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ প্ৰদৰ্শনী। আয়ুক্ত দেৱাশিষ শৰ্মাই নেনো ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি কৃষকৰ স্বাস্থ্য আৰু মাটিৰ স্বাস্থ্য ৰক্ষা কৰি নতুন প্ৰজন্মৰ বাবে ধৰিত্ৰী ৰক্ষা কৰিব লাগে। পূৰ্বৰ দৰে কৃষকে বস্তাই বস্তাই কিনিব নালাগে। এতিয়া সাৰৰ ক্ষুদ্ৰতম সংস্কৰণ নেনো ফাৰ্টিলাইজাৰ উপলব্ধ হৈছে। এই নেনো ফাৰ্টিলাইজাৰৰ সূক্ষ্ম কণা, উচ্চ শোষণ ক্ষমতা, নিয়ন্ত্ৰিত পুষ্টি সৰবৰাহ, কম পৰিমাণৰ ব্যৱহাৰ, পৰিৱেশ অনুকূল, উন্নত মানদণ্ডৰ পৰিবহণৰ সুবিধা আদি বিভিন্ন বিষয়ৰ সুবিধাৰ বাবে নেনো ফাৰ্টিলাইজাৰ সুবিধাজনক হিচাপে গুৰুত্ব আৰোপ কৰা হৈছে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত আজি এই নেনো ফাৰ্টিলাইজাৰৰ ড্ৰোনৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ এটি প্ৰদৰ্শনী অনুষ্ঠিত হয়। ড্ৰোনৰ সহায়ত কৃষি পথাৰত প্ৰয়োগৰ প্ৰদৰ্শনীৰ পূৰ্বে অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কৃষি যান্ত্ৰিকীকৰণ, নেনো ফাৰ্টিলাইজাৰ, ড্ৰোনৰ ব্যৱহাৰ আদি আধুনিক তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত কৃষকৰ সময়, অৰ্থৰ সদ্ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰিব পাৰে। ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি পাঞ্জাৱকে আদি কৰি বিভিন্ন ঠাইত জনসাধাৰণৰ দুৰাৰোগ্য ৰোগ আদি বৃদ্ধি পাইছে, লগতে মাটিৰ গুণাগুণ নষ্ট হৈছে। তাৰ বিপৰীতে নেনো ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি কৃষকৰ স্বাস্থ্য আৰু মাটিৰ স্বাস্থ্য ৰক্ষা কৰি নতুন প্ৰজন্মৰ বাবে ধৰিত্ৰী ৰক্ষা কৰিব লাগে বুলি মন্তব্য কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ডক্টৰ ভৱেশ চন্দ্ৰ ডেকাই আদৰণি ভাষণ প্ৰদান কৰি আমাৰ দেশত ৰাসায়নিক সাৰ প্ৰস্তুত কৰোঁতে কেঁচা সামগ্ৰী বিদেশৰ পৰা আমদানি কৰিব লাগে, যাৰ পৰিপ্ৰেক্ষিতত কোটি কোটি টকা ব্যয় হয়। তাৰ বিপৰীতে নেনো ফাৰ্টিলাইজাৰত এই অৰ্থ ৰাহি হ'ব। ইয়াৰ উপৰিও প্ৰয়োগৰ সুবিধা, পৰিৱেশত সাৰৰ কুপ্ৰভাৱ ৰক্ষা আৰু কৃষকৰ খৰচ কমাবলৈ নেনো ফাৰ্টিলাইজাৰ গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। লাগিব হয়, কিন্তু সম্পূৰ্ণভাৱে আপোনাৰ এটা বৈজ্ঞানিক পদ্ধতিত গৈ পেলাই আগৰ দিনত আমি ৰুবও নালাগে, কঠীয়া হেৰিও কৰিব নালাগে, গোটেইখিনি আমাৰ বাবে মেচিনে কৰিব। কিন্তু সেই মেচিন আমি কেনেধৰণেৰে প্ৰয়োগ কৰিম আমাৰ জীৱনত, যাতে ছইল হেল্থ বুলি আমি যোনটো কওঁ, আমাৰ মাটিৰ যোনটো হেল্থ থাকে, মাটিৰ যাতে সদায় নতুন প্ৰজন্মৰ বাবেও যাতে আমি সেই মাটিখিনি এৰি যাব পাৰোঁ, সমান্তৰালভাৱে যাতে জীৱনত সংলগ্ন কৰি আমি আমাৰ জীৱনটো সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এনে এটি জীৱন যোনটো জীৱনত আমাৰ লাভ হ'ব আৰু লগতে আমাৰ স্বাস্থ্যজনিত যিখিনি আমাৰ গোটেই সাঙুৰ খাই আছে সেইখিনি, তথা নতুন প্ৰজন্মৰ বাবে আমি আমাৰ ল'ৰা ছোৱালীৰ বাবে সেই অকল আমাৰ দিনতে সেই মাটি টুকুৰা সম্পূৰ্ণভাৱে নাশ কৰি অকল সেইখিনিতে আমি লাভান্বিত হৈ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত আমি ড্ৰোন এপ্লিকেশ্যন টেকন'লজি আৰু ড্ৰোনৰ জৰিয়তে আমি কেনেকৈ আমি নেনো ফাৰ্টিলাইজাৰ স্প্ৰে কৰিব পাৰোঁ, আমি এটা প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু এই অনুষ্ঠানটোত নগাঁও জিলাৰ মাননীয় আয়ুক্ত মহোদয় শ্ৰীযুত দেৱাশিষ শৰ্মা ছাৰ আহিছিলে আৰু তেখেতৰ উপস্থিতিত আমি অনুষ্ঠানটো কৰিলোঁ। আমি সকলোৱে জানো যে আমাৰ যিসমূহ ৰাসায়নিক সাৰ আছে, ৰাসায়নিক সাৰবোৰ প্ৰয়োগ কৰিবলৈ যাওঁতে বিশেষকৈ ইউৰিয়া সাৰটোৰ 40% আমাৰ গছে ব্যৱহাৰ কৰে। অধিকাংশই আমাৰ লিচিং বা অন্য ধৰণে আমাৰ লষ্ট হয়। তেনেকুৱা ক্ষেত্ৰত যিটো নতুন প্ৰযুক্তিৰ আৱিৰ্ভাৱ হৈছে, নেনো টেকন'লজিৰ জৰিয়তে আমাৰ বিভিন্ন সাৰসমূহ প্ৰস্তুত কৰা হৈছে, যাক নেকি আমি নেনো ফাৰ্টিলাইজাৰ বুলি কওঁ। তাৰ ভিতৰত আজি আমি নেনো ইউৰিয়া, যাৰ নেকি পাৰ্টিকুল চাইজ 20ৰ পৰা 50 nm আৰু ছাৰ্ফেচ এৰিয়া যথেষ্ট বেছি, তেনেকুৱা আমি নেনো ইউৰিয়া আমি আজি প্ৰয়োগ কৰি দেখুৱাইছিলোঁ। আমি এনেও স্প্ৰে কৰিব পাৰোঁ বেটাৰী স্প্ৰেয়াৰ বা সাধাৰণ স্প্ৰেয়াৰ জৰিয়তে, কিন্তু আমি ড্ৰোন ব্যৱহাৰ কৰি আমি আজি প্ৰদৰ্শনী দেখুৱাইছিলোঁ। ইয়াত যথেষ্ট সুবিধা আছে। নেনো ফাৰ্টিলাইজাৰ প্ৰয়োগৰ ফলত আমাৰ ইয়াৰ এফিকেচি যিটো 80%, 80% আচলতে আমাৰ গছে ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি আমাৰ যিটো ৰাসায়নিক সাৰ, ইউৰিয়া, দানাজাতীয় যিবিলাক সাৰ আছে, তাৰ প্ৰয়োগৰ ফলত আমাৰ যথেষ্টখিনি প্ৰদূষণ হয়, মাটি প্ৰদূষণ, পানী প্ৰদূষণ, তেনেকুৱা প্ৰদূষণ হয়। তেনেকুৱা ক্ষেত্ৰত আমাৰ প্ৰদূষণ বা আমাৰ যিটো প্ৰাকৃতিকভাৱে আমি ফ্ৰেণ্ডলি বুলি কওঁ, বন্ধুত্বপূৰ্ণ বুলি কওঁ, আমাৰ নেনো প্ৰয়োগৰ জৰিয়তে আমি কৰিব পাৰোঁ। গতিকে যথেষ্টখিনি সুবিধা আছে। আকৌ
আমি যিহেতু আমাৰ এটা ডাঙৰ সমস্যা হৈছে আমাৰ লেবাৰৰ সমস্যা, শ্ৰমিকৰ সমস্যা, তেনেকুৱা ক্ষেত্ৰত আমি যদি ড্ৰোন প্ৰয়োগ কৰোঁ, আমাৰ যিটো প্ৰডাকশ্যন কষ্ট, উৎপাদনৰ যিটো ব্যয়, সেই ব্যয়টো আমি কমাব পাৰোঁ। কাৰণ অতি কম সময়ৰ ভিতৰতে ড্ৰোনে যথেষ্টখিনি আমাৰ মাটি স্প্ৰে কৰিব পাৰে। অকল সাৰ বুলিয়ে নহয়, নেনো ফাৰ্টিলাইজাৰ বুলিয়ে নহয় বা সাৰ বুলিয়ে নহয়, আমাৰ কীটনাশক আৰু লগতে ইয়াত চেঞ্চৰ থাকে। চেঞ্চৰৰ জৰিয়তে আমি ছাৰ্ভে কৰিব পাৰোঁ আমাৰ খেতিডৰাত অনিষ্টকাৰী কীট পতংগ বা বেমাৰ হৈছে নেকি, আমি কম সময়তে গৈ পেলাই আমি এটা বৃহত্তৰ অঞ্চলৰ আমি চাব পাৰোঁ। সাধাৰণতে ড্ৰোনবিলাকৰ আমি যদি স্মল চাইজৰ ড্ৰোনখন কিনো, তাৰ টেংকিৰ কেপাচিটি 10 লিটাৰ, তেনেকুৱা ক্ষেত্ৰত ইয়াৰ উৰিব পৰা সময় আমাৰ থাকে 15 পৰা 20 মিনিট। তাৰমানে 15-20 মিনিটৰ ভিতৰত বা 18 মিনিটৰ ভিতৰত ই আমাৰ 1.5 পৰা 2 একৰ ভূমি স্প্ৰে কৰিব পাৰে। যথেষ্টখিনি ইয়াৰ সুবিধা আছে। যেনেকৈ আমাৰ স্প্ৰে উইথ বুলি আমি যিটো কওঁ, 3 পৰা 4 মিটাৰ কৰিব পাৰে। আকৌ ড্ৰোনখন আমি যিহেতু আমাৰ GPS ছিষ্টেম আছে, গতিকে আমি এঠাইত আমি অন কৰি পেলাই কি আকৌ যেতিয়া তাৰ বেটাৰী শেষ হ'ব বা আমাৰ যদি স্প্ৰেটো শেষ হৈ যায়, টাৰ্গেট যদি ফুলফিল হয়, আকৌ উভতি আহি অৰিজিনেল জেগা আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ সেই ঠাইলৈ নিজে নিজে উভতি আহিব পাৰে। তেনেকুৱা ধৰণৰ আমাৰ যথেষ্টখিনি সুবিধা আছে। ইয়াৰ যিটো স্পীড, মেক্সিমাম স্পীড 6 পৰা 7 মিনিট পাৰ ছেকেণ্ড, আৰু হভাৰ টাইম বুলি এটা কথা আছে 20 পৰা 25 মিনিট, যদি আমাৰ উইদাউট প্লে'লত, যদি আমাৰ একো বস্তু নাথাকে, অকল যদি চেঞ্চৰ থাকে। গতিকে যথেষ্টখিনি সময় আমাৰ ৰাহি হয়। আমাৰ 10 মিনিটমানৰ ভিতৰত আমি এডৰা মাটি 1 একৰ ভূমি বা তেনেকুৱা আমি কৰিব পাৰোঁ। গতিকে কৃষকৰ সময় লাঘৱ হ'ব, খৰচ কম হ'ব, আৰু আমাৰ যিটো আজিকালি নতুন প্ৰজন্ম যিটো কৃষিৰ প্ৰতি অনীহা আহিছে, সেই অনীহা আমি এই প্ৰযুক্তিবিলাক প্ৰয়োগ কৰিলে আমাৰ নতুন প্ৰজন্মৰ আগ্ৰহটো বাঢ়িব কৃষি ক্ষেত্ৰত। আৰু যিটো আমাৰ ড্ৰেজাৰী বুলি কওঁ, আমাৰ যিখিনি শাৰীৰিক শ্ৰম হয়, সেই শ্ৰমখিনি যথেষ্ট পৰিমাণে লাঘৱ হ'ব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, আমাৰ নতুন প্ৰযুক্তি তেওঁলোকে চাওক। বিভিন্ন মাধ্যমৰ জৰিয়তে এই প্ৰযুক্তিসমূহ আমি চাব পাৰোঁ আৰু প্ৰয়োগ কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ। খুব কম খৰচত, কম সময়ত আমি এই প্ৰযুক্তিসমূহ প্ৰয়োগৰ জৰিয়তে লাভৱান হ'ব পাৰোঁ।